এটা কথা বন্ধুসকল, মানুহে যে কয় ড্ৰাইভাৰগিলা মদাহী, মদ খাই গাড়ী চলায়, চকু চা মেলবা নৰে। এতিয়া মোৰ চকুৰে চাইছে না, মই চকু মেলবা পৰা নাই। কাৰণটো কি জানা না? ৰাতি 10টা বজাত ওলাইছিলোঁ, 300 কিলোমিটাৰ গেলোঁ আৰু 300 কিলোমিটাৰ ৰিটাৰ্ণ হওক, মানে আপ ডাউন 600 কিলোমিটাৰ। টোপনি মাৰবা মানে সময়ো পোৱা নাই, গমাইছা নাই? তো চকুটো মই মেল খোৱা নাই, চাইছা নাই? চকু লাল হৈ আছে, আপোনালোকে চাব পাৰে। কিন্তু কিছুমান মানুহে কি কয় যে মদাহী, মদ খাই গাড়ী চলায়, চকু মেলব নোৱাৰে। কিন্তু চকু মেলব নোৱাৰে যে কিয় ড্ৰাইভাৰগিলাই, সেই ড্ৰাইভাৰে গম পায়। যদি আপোনালোকে যদি আমাৰ নিচিনা যদি কষ্ট কৰিলে হয়, আপ ডাউন 600 কিলোমিটাৰ, আপ ডাউন 1000 কিলোমিটাৰ যদি ডেইলি জাৰ্ণি কৰিলে হয়, তেতিয়াই গম পালে হয়। গমাইছা নাই? ৰাতি 10টা বজাত ওলাইছোঁ, এতিয়াও আধা ৰাস্তাই পোৱা নাই। চাওক, এতিয়াও ৰানিঙতে আছোঁ হা। আৰু মোৰ গাড়ীৰ পিক আপটো চাওক কিমানত যা আছে, 60। আমি গাড়ী স্পীড নচলাওঁ, স্পীড কেতিয়া চলাওঁ গম পাই না? যেতিয়া হেডেক আহি যায়, প্ৰেছাৰ আহি যায় নিজৰ গাত, পাৰ্টিয়ে মানে প্ৰেছাৰ দি থাকে জল্দি আন, মালটো ইম্পৰ্টেণ্ট মাল আছে, তো তেতিয়াই আমি জল্দি যাব লগা হয়। নহ'লে আমাৰ লিমিট থাকে, কাৰণ তেলৰ দামো বাঢ়িছে ন। আমাৰ লিমিট থাকে 60, আমি 60 যাওঁ। যেতিয়া পাৰ্টিৰ পৰা প্ৰেছাৰ পাওঁ বা ক'ৰবাত পুলিচে ধৰলে টাইম লছ হয়, তেতিয়া আমি অলপ স্পীড যাওঁ, 70-80 যাওঁ। গম পাইছা নাই? তথাপি মানে ড্ৰাইভাৰগিলাৰ কোনো নাম নাই। আমাৰ টাইমৰ মাল টাইমত পঞ্চাই দিওঁ, কোনো মাল দাগি হ'ব নিদিওঁ, কিমান ৰিক্সত লৈ যাওঁ। মানুহৰ 10 লাখ 15 লাখ টকাৰো মাল লৈ যাওঁ গাড়ীত। গম পাইছা নাই? তথাপি মানে ড্ৰাইভাৰগিলাৰ কোনো নাম নাই, উল্টা বদনামহে। কয় যে গাড়ী স্পীড চলায়, মাল খাই স্পীড চলায় গাড়ী, নৰ্মেলত চলাবই নোৱাৰে, মাল খায়ে চলায়। কিন্তু নহয়, টোপনি কেনে এনেকুৱা হয় বন্ধুসকল, গম পাইছা নাই? তো আপোনালোকে কি ক'ম আৰু, মই ইমান টাইমৰ পৰা মই ছেইম পিক আপতে আহি আছোঁ, 61 আছিল 62। এই এনেকুৱাই ভৰিটো এক জেগাতে থৈ দিওঁ, এই এটা পিক আপতে গাড়ীখন যাই থাকে। গমাইছা নাই? কাৰণ এতিয়া খালী গাড়ী, এতিয়া আৰু কোনো টেনশ্যন নাই, এতিয়া যাই আছোঁ ৰিটাৰ্ণ। যদি আকৌ মালিকে যদি ফোন মাৰি পেলাই কয় যে লোডিং আছে জল্দি আহ অলপমান, তেতিয়া হয়তো অলপমান যাব লাগিব, টাইমটো মেকআপ কৰিব লাগিব ন। কাৰণ তাতে মাল লোড কৰিব গ'লেও বহুত টাইম, ট্ৰেন্সপৰ্ট গিলাও মানে যদি মাতে 2টা বজাত, মাল লোডিং দিব 4টা বজাত, ওলাব লাগিব 10টা বজাত। কাৰণ লোডিং কৰাৰ লগে লগেতো ওলাব নোৱাৰোঁ, অলপ টাইম ৰখিব লাগে। তো যদি লোডিং কৰাৰ লগে লগে ওলাই যাওঁ, তাতে যাই ৰাতি হ'ব, ৰাতি মাল খালী নকৰে, খালী কৰিব ৰাতিপুৱা বা দিনত। তো সেইকাৰণে আমি টাইমত ওলাই যাওঁ। যদি 500 কিলোমিটাৰ জাৰ্ণি হয়, তেন্তে যেতিয়া লোডিং হয় তেতিয়া গুচি যাওঁ, তেতিয়া টাইমটো মিলি যায়। যদি 300-400 বা 200 কিলোমিটাৰত, তেতিয়া আমি লেটকৈ ওলাব লগা হয়, কাৰণ মালে দিয়ে লেটকৈ লোডিঙত, কাৰণ লগে লগে লোড কৰিব নিদিয়ে, মানে ট্ৰান্সপৰ্টগিলা এইগিলা হেৰি আছে। তো সেইটোৰ কাৰণে কৈ আছোঁ যে ড্ৰাইভাৰগিলা নিচাত গাড়ী নচলায়, চলায়, চব একে নহয়, কম বেছি আছে মাল খাই গাড়ী চলায়, নিচা কৰি গাড়ী চলায়। এই চাইগিলা গাড়ী এতিয়া লোডিঙত যা আছে, ক'ত বা যাব, এইগিলা লোকেলতো হ'ব। গম পাইছা নাই? লোকেলতে মাৰিব এইগিলা। তো মোৰ গাড়ীতে খালী মই চাইছে নাই পিক আপ, ছেইম পিক আপতে আছে গাড়ী, না বাঢ়িছে না কমিছে। তো আমি মাল খাই গাড়ী নচলাওঁ, আমি উৎপাত কৰি গাড়ী নচলাওঁ, আমি পুৰা ট্ৰাফিক ৰুলছ ফ'ল' কৰিহে গাড়ী চলাওঁ। বুজিছে? ছিট বেল্ট আমাৰ থাকে, ছিট বেল্ট আমাৰ থাকিবই, কাৰণ এইটো থকা মানে 1000 টকা এটা বাছিল। কাৰণ যদি MBA দেখা পায়, ফটো মাৰি ল'ব ডাইৰেক্ট, পুলিচে দেখা পালে ৰখাব, কিয় ছিট বেল্ট মাৰা নাই। গমাইছা নাই? আমাৰ চব চাইডৰ পৰা হেডেক থাকে। তো চাওক, চকু এতিয়ালৈকে মোৰ হেৰি হোৱা নাই, লালে পৰি আছে চকু। মানুহে কি ক'ব যে মাল খাই হয়তো হেৰি কৰিছে, গাড়ী চলাই আছে। গমাইছে নাই? এতিয়া যদি ক'ৰবাত যদি ৰখো চাহ খাব কাৰণে, দোকানী মানুহবিলাক ক'ব এই মাল খাই পেলাই আহিছে আৰু চাহ খাব কাৰণে। তো সেনেকুৱা নহয় বন্ধু, আমি মাল খাই গাড়ী নচলাওঁ। আমাৰ টোপনি নিচাতে এনেকুৱা, টোপনি কেনে চকুগিলা লাল পৰি থাকে। গমাইছা নাই?
আৰু টোপনিখনো বহুত মানুহৰ আমাৰ ড্ৰাইভাৰ ভাইহঁতৰ বহুত এক্সিডেণ্ট হয় তো সেইটোৱে আমি জানা নাই তো আমি চলায় চব বহুতে চলায় তো চবকে নকওঁ কাৰণ চব মানুহতো একে নহয় তো আমি নচলাওঁ কাৰণ আমাৰ দায়িত্ব আছে ঘৰত দায়িত্ব আছে বুজিছা নাই ভাই ভনী মা বাবা চব আছে তহঁতকতো ঘৰৰ খৰচাগিলা দিব লাগিব ন তো আমি লিগেলত চলাওঁ লিগেলত কামাওঁ মানে বেআইনী ইলিগেল মানে নাকামাওঁ আমি কষ্ট কৰি যি দুই একটা হ'ব তাকে আমি কৰিছোঁ তো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে মোক দেখালোঁ আপোনালোকক যে মোৰ চকুৰ যে এনেকুৱা হৈ আছে কিয় হৈ আছে সেইকাৰণে মানে ভিডিঅ'টো বনাব লাগে ঠিক আছে আপোনালোকে এতিয়া ভিউ চাওক অলপমান এইটো ক'ৰ জেগা হয় আপোনালোকে কৈ দিবচোন আপোনালোকে গম পায় এইটো ক'ৰ জেগা হয় চাওক ভিউ চাওক বঢ়িয়া ভিউ আছে আৰু মোৰ গাড়ী পিকআপো চাওক ছেম পিকআপত আছে ছেম RPMত আছে RPMো কমা নহয় বাঢ়াও নাই ছেম RPM আছে তো তেল অলপ ভৰাব লগা হ'ব বাৰু যাই নাপাম আৰু 150 কিলোমিটাৰমান আছে ঘৰ পাবলৈ মানে গুৱাহাটী আমাৰ গম পাইছে নাই তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ বাই বাই বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰিব থেংক ইউ